গুৰুত্বপূৰ্ণ বিষয় আমি যোৱা কিছুদিনৰ পৰা বিষয়টো উপস্থাপন কৰি আহিছিলোঁ। সেইটো যিটো বিষয় অসমৰ মাটি আৰু মানুহৰ লগত সম্পৰ্কিত, জাতি মাটি ভেটিৰ লগত সম্পৰ্কিত বিষয় এটা। আপোনালোকে সকলোৱে জানে, কিছুদিন পূৰ্বে আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াই এখন সংবাদমেল সম্বোধন কৰিছিল যে অসম চৰকাৰে অসম ভূমি আৰু ৰাজহ অধিনিয়ম 1886 আৰু ভূমি সম্পৰ্কীয় অন্য আইন আৰু বিধিসমূহ পুনৰীক্ষণৰ বাবে গঠন কৰি দিয়া অসম ভূমি প্ৰশাসন আয়োগ আছাম লেণ্ড গভৰ্নেন্স কমিশ্যন গঠন সম্পৰ্কত আমি আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ। আমাৰ সংবাদমেলৰ পাছত আমি কেইবাটাও বিষয় উপস্থাপন কৰিছিলোঁ। আমি কৈছিলোঁ, আমাৰ দলৰ ফালত কোৱা হৈছিল যে এই অধিনিয়মখন সংশোধনীৰ জৰিয়তে বা অধিনিয়মখন তেওঁলোকে নৎসাত কৰাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰৰ পৰা অসমৰ খিলঞ্জীয়া মানুহক বঞ্চিত কৰা এটা ষড়যন্ত্ৰ চৰকাৰখনে কৰিছে। আৰু আমি কৈছিলোঁ যে বানপানী চলি আছে, এই অধিসূচনাখন চৰকাৰে আমাৰ অসম কাকতৰ 2য় পৃষ্ঠাত সৰুকৈ এটা বিজ্ঞাপন দি এখন জাননী দিছিলে যে এই সম্পৰ্কত ৰাইজৰ মতামত আমি দিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ফালৰ পৰা যেতিয়া আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলোঁ, তাৰ পাছত যোৱা কালি নেকি দাদা, এইটো পৰহি আমাৰ অসম কাকতত এটা ডাঙৰ বিজ্ঞপ্তি এখন অসম চৰকাৰে প্ৰকাশ কৰিছে আমাৰ সংবাদমেলখনৰ আধাৰত। ইয়াত লিখিছিল যে অসম ভূমি অধিকাৰ সম্পৰ্কীয় আইনসমূহ পুনৰীক্ষণ আৰু আধুনিকীকৰণ প্ৰক্ৰিয়া চলি থকাৰ সন্দৰ্ভত অসম জাতীয় পৰিষদে ভূমি অধিকাৰৰ সকলো দিশক এক বিধিত একত্ৰিত কৰি মন্তব্য প্ৰকাশ কৰা সংসদত অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ হৈছে আৰু সম্পৰ্কত তেওঁলোকে স্পষ্টীকৰণ প্ৰকাশ কৰিছে। আৰু এই স্পষ্টীকৰণৰ পাছত আমি অনুভৱ কৰিছোঁ যে এই সম্পৰ্কত সঠিক তথ্য জনসাধাৰণক জনাটো উচিত। চৰকাৰে বিভ্ৰান্তিকৰ বক্তব্য ৰাখিছে, জনসাধাৰণক মিছগাইড কৰিছে। প্ৰথম কথাটো হ'ল, চৰকাৰে যিখন বিজ্ঞাপন প্ৰকাশ কৰিছিল সেই বিজ্ঞাপনখন 9 মে' তাৰিখে প্ৰকাশ কৰিছিল আমাৰ অসম কাকতৰ 2য় পৃষ্ঠাত এই সৰুকৈ বিজ্ঞাপনটো, যিটো কাৰো চকুত নপৰে। ইয়াত চৰকাৰে যেতিয়া মতামত বিচাৰিছিল জনসাধাৰণৰ, তেতিয়া কিন্তু ইয়াত কোনো কথা উল্লেখ কৰা নাছিল যে 1886 চনৰ অসম ভূমি আৰু ৰাজহ অধিনিয়মখনৰ কি দফা সলনি কৰিব বিচাৰিছে, কি ধৰণে সলনি কৰিব বিচাৰিছে, এই সম্পৰ্কত কোনো স্পষ্ট ধাৰণা বিজ্ঞাপনটোত নাছিল। এটা বিভ্ৰান্তিকৰ বিজ্ঞপ্তি। তাৰ দ্বাৰা আমি এইটো সন্দেহ প্ৰকাশ কৰিছিলোঁ যে তেওঁলোকে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি বহিৰাগত বনিয়াক পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ কৰি তেওঁলোকে কিবা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, যিটো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি থৈছে। এই বিজ্ঞাপনটো কেৱল তেওঁলোকে দেখুৱাবৰ বাবেহে প্ৰকাশ কৰিছে। আমি সেই সন্দেহ ব্যক্ত কৰিছিলোঁ। এতিয়া পৰহি যিখন বিজ্ঞপ্তি অসম চৰকাৰে প্ৰকাশ কৰিছে, বিজ্ঞপ্তিখনত তেওঁলোকে যিবোৰ কথা কৈছে সেই সম্পৰ্কত বিস্তৃতভাৱে আমাৰ সভাপতিয়ে বক্তব্য ৰাখিব, ছেক্ৰেটাৰী ডাঙৰীয়াই বক্তব্য ৰাখিব। মই আৰম্ভণিটো খালি কৰি দিব বিচাৰিছোঁ। অসম চৰকাৰৰ এই বিজ্ঞপ্তিখনত তেওঁলোকে যিবোৰ কথা কৈছে, তাত প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কৈছে, প্ৰথম দফাটোতে কৈছে যে ভূমি প্ৰশাসন আয়োগ গঠনৰ জৰিয়তে অসম ভূমি আৰু ৰাজহ অধিনিয়ম 1886খন পুনৰীক্ষণৰ তৎপৰৱৰ্তী উক্ত অধিনিয়মখন প্ৰত্যাহাৰৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ সম্পৰ্কীয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ অনুসৰি কৰা হৈছে। তাৰমানে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে বিপ্লৱ শৰ্মা কমিশ্যনৰ যি পৰামৰ্শ বুলি অসমৰ মানুহৰ সাংবিধানিক ৰক্ষা কৱচ সম্পৰ্কে যিটো বিষয়, সেই বিষয় সম্পৰ্কত বিজেপি চৰকাৰখন লৰা ধেমালি কৰি আছে। প্ৰথম কথা, বিপ্লৱ শৰ্মা আয়োগে তেওঁলোকৰ প্ৰতিবেদনত এই সম্পৰ্কীয় কোনো বক্তব্য ৰখা নাই, যি বক্তব্যৰ দ্বাৰা 1886 চনৰ এই অধিনিয়ম সলনি কৰাৰ কথা কোৱা হৈছে। ক'তোৱে কোৱা নাই। আমি দি দিম, আপোনালোকক তথ্য আকাৰে দেখুৱাই দিম। তাতোকে ডাঙৰ কথা, আমি পূৰ্বতে কৈছোঁ, আজিও দোহাৰিছোঁ যে অসম চুক্তি আধাৰত গঠন কৰি দিয়া বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ভাৰত চৰকাৰে গ্ৰহণ কৰা নাই। এই কথাষাৰ বাৰম্বাৰ কৈ আছোঁ। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে আপোনাৰ যদি দক্ষতা আছে, আপোনাৰ যদি সিমানখিনিলৈকে আপোনাৰ হাতখন দীঘল, তেতিয়াহ'লে আপুনি
অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীক কৈ এই প্ৰতিবেদনখন গ্ৰহণ কৰাওক। তাত সত্যেন গাৰ্গ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যিগৰাকী প্ৰতিনিধি আয়োগত আছিল তেখেতৰ স্বাক্ষৰ কৰাটো নিশ্চিত কৰক। কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰাই নাই। সেইখন প্ৰতিবেদন অসম চৰকাৰে কি কৰ্তৃত্বৰে কাৰ্যকৰী কৰিছোঁ বুলি বাৰে বাৰে উদাহৰণ দাঙি ধৰি আছে। কথাটো এনেকুৱা নহয় জানো? হিমন্ত বিশ্ব শৰ্মাই কিবা SITবোৰ গঠন কৰি থাকে যে, হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়ে SITয়ে প্ৰতিবেদনখন তিনিচুকীয়া ডিচিক দি দিলে, আৰু তিনিচুকীয়া ডিচি তাতে খুলি ল'লে প্ৰতিবেদন, খুলি তেওঁ কাৰ্যকৰী কৰিছোঁ বুলি ঘোষণা কৰি দিলে। কথাটো একেই হোৱা নাই জানো? কেন্দ্ৰীয় চৰকাৰে গঠন কৰা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব যে কেন্দ্ৰীয় চৰকাৰে কোনটো দফা তেওঁলোকৰ পৰিধিৰ ভিতৰত পৰে আৰু কোনটো দফা ৰাজ্য চৰকাৰৰ পৰিধিৰ ভিতৰত পৰে, এইটো কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিব। তাৰ পাছত ৰাজ্য চৰকাৰে সেইখন কাৰ্যকৰী কৰিব। অসম চুক্তিৰ 6 নং দফাৰ সাংবিধানিক ৰক্ষা কৱচৰ পৰামৰ্শ বুলি কেন্দ্ৰীয় দম আছে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক এইটো গ্ৰহণ কৰিবৰ কাৰণে তেওঁ বাধ্য কৰি দেখুৱাওক বা অনুৰোধ কৰি দেখুৱাওক, আহ্বান কৰি দেখুৱাওক। বাধ্য কৰিবতো নোৱাৰে, এইটো কথা সকলোৱে জানো। দ্বিতীয় কথাটো হ'ল যে এই যে তেওঁলোকে ক'লে যে জনজাতীয় অঞ্চলসমূহ তেওঁলোকে কৈছে, তেওঁলোকৰ 9 জুনৰ চৰকাৰী বিজ্ঞপ্তিত কৈছে যে আমি যি অভিযোগ উত্থাপন, আমি যিবোৰ বিষয় কৈছিলোঁ, চৰকাৰে জনজাতীয় বা তথা অন্য সংৰক্ষিত শ্ৰেণীৰ লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষা লাঘৱ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই। এতিয়া আমাৰ প্ৰশ্ন যে এই যে পলাশবাৰীৰ বৰদুৱাৰ চাহ বাগিচাৰ 1600 বিঘা মাটি তাৰমানে ইতিমধ্যে অধিগ্ৰহণ কৰা হৈ গ'ল নেকি? এইটো কাম শেষে কৰিলে নেকি? তাৰমানে জনজাতীয় আৱেষ্টনীৰ মাটি 1600 বিঘা তেওঁলোকে যে এইটো কৈছে, আমাৰ এইটো প্ৰশ্ন, এটা মৌলিক প্ৰশ্ন। আৰু মূল কথা, এতিয়া হিমন্ত বিশ্ব শৰ্মাই বাগান ল'লে, তেওঁৰ চৰকাৰী যিটো ট্ৰাইবেল মানে তেওঁ যিটো এটা সময়ত চিলিং চাৰপ্লাছ মাটিও লৈছে, আনকি বেলেগ বেলেগ অঞ্চলৰ কৃষিভূমিও বহু বিঘা কলিয়াবৰত লৈছে, বাগানৰ মাটিও বিভিন্ন সময়ত বিভিন্ন জেগাত লৈছে। কৃষ্ণা চাহ বাগিচাৰ নামত ডিব্ৰুগড়ত 350 বিঘা মাটি লৈছে, তিনিচুকীয়াত লৈছে। গতিকে এই মাটিবোৰ লৈ 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 শেষত এতিয়া জনজাতীয় মানুহৰ মাটিও এতিয়া মুখ্যমন্ত্ৰীৰ চকুৰ দৃষ্টিত পৰিছে। তাৰমানে মুখ্যমন্ত্ৰী জনজাতীয় মানুহৰ যে বিৰোধী মুখ্যমন্ত্ৰী, এই কথা প্ৰমাণ হৈছে। আৰু এই যে আইনবোৰ বনাই আছে, এই যে আইন তেওঁৰ নিজৰ মতে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে, মাটি কুক্ষিগত কৰিবৰ কাৰণে, মাটি কুক্ষিগত কৰি তাত যাতে ৰিজৰ্ট বনাব পাৰে, তাত যাতে তেওঁলোকে বিদ্যালয় প্ৰতিষ্ঠা কৰিব পাৰে, তাত যাতে ফেক কোম্পানী বনাব পাৰে, তাত যাতে মেকডনাল্ড বনাব পাৰে, তাত যাতে আন কিবা কাম কাজত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, তাৰ কাৰণে এতিয়া সকলো মাটিৰ লক্ষ্য শেষ হ'ল, বাগান শেষ হৈছে, চৰকাৰী চিলিং চাৰপ্লাছ মাটি, চৰকাৰী মাটি এইবোৰতো বেলেগ বেলেগ ধৰণে অধিগ্ৰহণ কৰিলে, কৃষিভূমিটো লৈছে। এতিয়া জনজাতীয় মানুহৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা মাটিকো লক্ষ্য হিচাপে লৈছে। গতিকে ৰাইজ, অসমৰ জনগণকো আহ্বান জনাইছোঁ, মাটি থাকিলেহে জাতি থাকিব, মাটি থাকিলেহে অসম থাকিব। মাটি যদি পুঁজিপতি বনিয়া গোষ্ঠীয়ে দিনে দিনে কুক্ষিগত কৰে, কাঢ়ি লৈ যায়, তেতিয়াহ'লে সকলো সৰ্বোচ্চ হেৰুৱাই এটা নিঃস্ব একেবাৰে কঙাল জাতিত পৰিণত হ'ব অসমীয়া জাতি হত্যা, অসমীয়া মহাজাতি হত্যা। গতিকে সময় থাকোঁতেই সকলোৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিব লাগে। আন আমাৰ বিৰোধী ৰাজনৈতিক দল, জাতীয় জনগোষ্ঠীয় দল সংগঠনকো আহ্বান জনাইছোঁ, এই আইনখন অতি ভয়ংকৰ এখন আইন, আয়োগ যিখন তেওঁলোকে কৰিছে, ইয়াৰ যোগেদি তেওঁলোকৰ যিটো লক্ষ্য, অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য অতি ভয়ংকৰ, অতি ভয়াৱহ। তেওঁলোকৰ কাম কাজৰ ঐতিহাসিক পটভূমিয়ে এইবোৰ কথা প্ৰমাণ কৰিছে। গতিকে ইয়াৰ পিছত কাৰিকৰী সকলো কথা ক'বৰ কাৰণে মই আমাৰ সন্মানীয় উপসভাপতি চন্দ্ৰকান্ত ক'লেইতো আপুনি এটা মাননীয় বন্ধুসকল, আমাৰ মাননীয় সভাপতি আৰু সাধাৰণ সম্পাদকে ইতিমধ্যে বহলভাৱে গোটেই কথাটো সমস্যাটো ব্যাখ্যা কৰি দি দিছে। মই কেৱল 2টা সৰু কথা আপোনালোকৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ। এটা হ'ল 9 মে তাৰিখে যিখন প্ৰথম জাননী ওলাইছিলে, তাতে লিখিছিলে যে ইয়াৰ দ্বাৰা অসমৰ ৰাইজক জনোৱা হয় যে অসমৰ ভূমি ৰাজহ অধিনিয়ম 1886 আৰু আন ভূমি সম্পৰ্কীয় ৰাজ্যিক আইন, তাৰমানে অকল এইখনকে ধৰা নাই, বাকী যিমান ভূমি সম্পৰ্কীয় আইন আছে গোটেইবিলাককে তেওঁলোকে সংশোধন কৰিব বোধ কৰি বিচাৰিছে। সেইটো যেতিয়াও প্ৰকাশ পায় ইয়াৰ পৰা। এটা কথা হ'ল যে যিকোনো চৰকাৰৰ কোনো এখন আইন সংশোধন কৰাৰ অধিকাৰ আছে, আমি সেইটো অসম চৰকাৰৰ নাই বুলি নকওঁ। অলপতে চাওক, ভাৰত চৰকাৰে
ইমান পুৰণি দিনৰ পৰা চলি থকা ক্ৰিমিনেল প্ৰচিডিউৰ কোড, এভিডেন্স এক্ট আৰু ইণ্ডিয়ান পিনেল কোড এমেণ্ড কৰিলে, একোতো গণ্ডগোল হোৱা নাই। কিন্তু অসম চৰকাৰৰ আয়োগে যিটো এইটো কথা কৰিবলৈ বিচাৰিছে, কিয় তাত দফা আছে, এতিয়া এই 175 দফাৰ কোনটো দফা সংশোধন কৰি কি কৰিব সেইটো কিন্তু কোৱা নাই। মানুহে মতামত দিব পাৰে বা পৰামৰ্শ দিব পাৰে, যেতিয়া মানুহে জানে যে চৰকাৰে এইটোৰ সলনি এইটো কৰিব খুজিছে তেহে মতামত দিব পাৰে। এতিয়া আমাৰ এনেকুৱা হৈছে যে এটা আন্ধাৰ ৰুমত এটা লাঠিলে মেকুৰী খেদি থকা যেন হৈছে, কলা মেকুৰী। আমিতো নাজানো কি সংশোধনী প্ৰস্তাৱ কি। সেইকাৰণে প্ৰথম কথা হ'ল যে সংশোধনী কি কৰিব খুজিছে, কোনটো দফা, সেইটো ৰাইজক জনাব লাগে, তেতিয়া ৰাইজে মতামত দিব পাৰিব। দ্বিতীয়তে ডাঙৰ কথা হ'ল কি, প্ৰথমখনত কোৱা হৈছে কি যে অকল ইমেইল যোগেহে দিব পাৰিব। এতিয়া অসমৰ নাম্বাৰ 1 এনে বহুত জেগাত টেলি ডেঞ্চিটি বহুত কম এতিয়াও। দ্বিতীয় কথা হ'ল আপোনাৰ কম্পিউটাৰ লিটাৰেচিটো আপোনাৰ বহুত কম এতিয়াও। গাঁওবিলাকৰ যিবিলাক সাধাৰণ পাত্ৰদাৰ আছে, যাৰ আজি তিনিচুকীয়াৰ লখিমপুৰত বানপানী হৈছে, কাছাৰত বানপানী হৈছে, তাৰে যদি কোনোবা পাত্ৰদাৰে কিবা ক'বলৈ বিচাৰে, এই যে 30 জুন সময় দিলে, এইখিনি সময়ৰ ভিতৰত ক'ব পাৰিবনে? সেইকাৰণে আমি আগৰখনতে কৈছিলোঁ মিটিঙত যে চৰকাৰে লিখিত ৰূপত পৰামৰ্শ লোৱা কৰক, আৰু তাৰে আগতে মানুহে জানিব লাগিব যে কোনখন আইনৰ কোনটো ধাৰা কেনেদৰে সলনি কৰিব বিচাৰিছে। সেইটো যদি নকয় আমিও মতামত দিব নোৱাৰোঁ, কাৰণ আমাৰ ফালৰ পৰা কোনোৱে মতামত দিয়া নাই। কাৰণ যদি আমি নাজানো যে সংশোধনটো কি হয় মনত হ'ব, সেইটো নাজানিলে আমি দিব নোৱাৰোঁ। আৰু তৃতীয় কথা হ'ল, এতিয়া কৈছে কি যে সকলোৱে মতামত দিব লাগে। অসমৰ মাটিৰ কথা অতি ভালকৈ জানে, মাটিৰ লগত জড়িত মানুহে কি অসুবিধা পাইছে মৌজাদাৰবিলাকে। ইয়াতে চৰকাৰে লিখিছে যে অসম চৰকাৰৰ ৰাজনৈতিক দল, নাগৰিক সমাজৰ সংগঠন, শিক্ষাবিদ আৰু সমাজৰ প্ৰতিনিধিক ধৰি সকলো লোকক গঠনমূলক অংশগ্ৰহণ কৰি আহ্বান জনাইছে। সেইটো সম্ভৱ হ'ব যদি মৌজাদাৰবিলাকক ইয়াৰ ভিতৰত সোমাই লাগে, কাৰণ মৌজাদাৰে জানে মাটিৰ কথা, মানুহে সমস্যা লয় মৌজাদাৰ তাতে। আৰু ডেটটো আমি কৈছিলোঁ যে 30 ছেপ্টেম্বৰলৈ বঢ়াই দিব লাগে, কাৰণ সময় অতি কম। আৰু যেতিয়ালৈকে আমি নাজানো যে কি কি সংশোধন প্ৰস্তাৱ আছে, তেতিয়ালৈকে কোনো মতামত দিব পৰা নাযায়। সেইটো ডাঙৰ হয়। আৰু ছাৰসকলে বাকী আগৰখিনি কথা ক'লেই যে বিপ্লৱ চলোৱা কমিটিৰ যিটো কথা চৰকাৰে কৈছে সেইটো মানে প্ৰকৃত তথ্যতকৈ ওলোটা। সেইটো মানে মাটিৰ গোটেই কথাটো বৰ ভয়াৱহ অৱস্থালৈ গৈ আছে। আপোনালোকে যদি মন কৰে, শদিয়াৰ পৰা ধুবুৰীলৈকে মানে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষৰ মাটি বাৰীবোৰ আজিৰ দিনটোত খিলঞ্জীয়া মানুহৰ হাতত নাই। তেওঁলোকে ইতিমধ্যে বাকী খিলঞ্জীয় জনসাধাৰণৰ মাটি বাৰীসমূহ অতি চক্ৰান্তমূলকভাৱে কৌশলপূৰ্ণভাৱে পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰা ষড়যন্ত্ৰ চলাই থকাৰ লগতে তেওঁলোকে ট্ৰাইবেল বেল্ট আৰু ব্লকতো চকু দিছে, আৰু অতি শেহতীয়াভাৱে 6 চিডিউলটো হাত দিছে। কাৰ্বি আংলঙক ডিমা হাছাও অঞ্চলটো মাটি বেদখল বা মাটি দখল কৰাৰ প্ৰক্ৰিয়াত আৰম্ভ কৰিছে, BTRত কৰিছে। গতিকে ট্ৰাইবেল বেল্ট ব্লকটো সুৰক্ষিত হৈ থকা নায়েই, 6 চিডিউল এৰিয়াবিলাকো সুৰক্ষিত হৈ থকা নাই। বাকী সাধাৰণ আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ মাটি বাৰী কৃষিভূমিবোৰ শ্ৰেণী পৰিৱৰ্তনৰ নামত এতিয়ালৈকে কেইবা লাখ বিঘা মাটি ইতিমধ্যে শ্ৰেণী পৰিৱৰ্তন হৈ গ'ল। যদি কৃষিভূমি নাথাকে জাতি এটা অৰ্থনীতি কেনেকৈ গঢ়ি উঠিব? গতিকে অসমৰ খিলঞ্জীয়া জাতি হত্যা সকলো ফালৰ পৰা নিষেধ কৰা ষড়যন্ত্ৰ চলি আছে। আৰু এই যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদন, যিখন প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগিছিল 6 নং দফাৰ পৰামৰ্শ বুলি, সেই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে যে বক্তব্যবোৰ দি আছে, মই এটা সৰু উদাহৰণ দিওঁ আৰু এই কথাটো পাৰিলে আপোনাৰ মুখ্যমন্ত্ৰীক এই কথাটো সুধিব কোনোবাই। মুখ্যমন্ত্ৰীয়ে যে ৰাজ্য চৰকাৰে SITবোৰ গঠন কৰিছে, ধৰক গৌৰৱ গগৈ এখন SIT গঠন কৰিছে, কয়লা চিণ্ডিকেট চাবলৈ ডিমা হাছাওত চাবলৈ অনিমা হাজৰিকা এখন ন্যায়িক আয়োগ গঠন কৰি দিছিল। এই আয়োগবিলাকে বা SITয়ে প্ৰতিবেদনখন ৰাজ্য চৰকাৰে গঠন কৰিছিল, তেওঁলোকক দিব লাগিব প্ৰতিবেদনখন। তেওঁলোকে অনিমা হাজৰিকা আয়োগৰ প্ৰতিবেদনখন বা SITৰ প্ৰতিবেদনখন DC তিনিচুকীয়া বা DC ডিব্ৰুগড় দি দিলে হ'ব নেকি? এই কথাটো আপোনালোকে মুখ্যমন্ত্ৰীক সোধক যে আপুনি গঠন কৰি দিয়ে SITৰ প্ৰতিবেদনবোৰ তিনিচুকীয়া বা ডিব্ৰুগড়ৰ DCক যদি জমা দি দিয়ে, আৰু তিনিচুকীয়া বা ডিব্ৰুগড় DCয়ে যদি সেইখন খুলি কৈ দিয়ে যে আমি এখন কাৰ্যকৰী কৰিম, এইটো সম্ভৱ নেকি? এইটো সম্ভৱ নেকি? যদি সেইটো সম্ভৱ নহয়, তেতিয়াহ'লে অমিত শ্বাহে খুলিব লগা এনভলপটো, পেকেটটো হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ খুলিলে? ছেক্ৰেটাৰীয়ে চহী কৰিবলগীয়া প্ৰতিবেদনখন চহী নোহোৱাকৈ কাৰ্যকৰী কৰিম বুলি মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে?
এই কথাটো সাংবাদিক বন্ধুসকল অনুৰোধ জনাইছোঁ, আপোনালোকে এবাৰ এই কথাটো মুখ্যমন্ত্ৰীক সুধিব যে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা আয়োগৰ প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰাকৈ আপোনালোকে যে খুলি কাৰ্যকৰী কৰিম বুলি কৈছে, আপোনালোকে গঠন কৰি দিয়া SIT বা ন্যায়িক আয়োগবিলাকৰ প্ৰতিবেদনবোৰ কোনোবা জিলা এখনৰ DC আৰু DCয়ে খুলি এখন কাৰ্যকৰী কৰিব পাৰিব নেকি আপোনালোকে নোচোৱাকৈ? সেই প্ৰশ্নটো মুখ্যমন্ত্ৰীক কৰিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ। ঠিক আছে, ধন্যবাদ। ৰাজনৈতিক প্ৰসংগ আজি সন্দৰ্ভত যে মৰ্যাদা আৰু সন্মান সহকাৰে মৃত্যুতা প্ৰসংগত আলোচনা হ'ব, আমি এই প্ৰসংগত কিবা আগবাঢ়িছে নাই? নাই, সেই সম্পৰ্কত আমিতো কৈয়ে আছোঁ। নাই, সেই সম্পৰ্কত আমি কৈয়ে আছোঁ। আজি আমি এই সম্পৰ্কত একো নকওঁ। প্ৰথম কথা হ'ল আমি আমাৰ দৃষ্টিভংগী কৈছোঁ। আনুষ্ঠানিক আলোচনা বিলোচনা হ'লে আপোনালোকে সকলোৱে নিশ্চয় গম পাব। কিন্তু আমি আমাৰ দৃষ্টিভংগী Day 1ৰ পৰা অকণমানো এচুলি মানুহ ইফাল সিফাল কৰা নাই। আমাৰ দৃষ্টিভংগীটো অসমৰ জনগণৰ কথাটো চাইহে আমি কৈছোঁ। অসমৰ ৰাইজে যিটো বিচাৰে সেইটো চাই কৈছোঁ। গতিকে আমাৰ দৃষ্টিভংগী স্পষ্ট আছে। যদি এই বিষয়টোক লৈ ভৱিষ্যতৰ দিনসমূহত আলোচনা বিলোচনা হয় বা বিষয়টো আগবাঢ়ে, নিশ্চিতভাৱে আপোনালোকে গম পাব। মৃত্যুতা হ'লে অসম জাতীয় পৰিষদৰ পৰা আসনৰ সংখ্যা তেনেকৈ কিবা পদক্ষেপ দিব লাগিব। আৰে প্ৰথমে হ'বলৈতো দিয়ক, আলোচনাটো হ'বলৈতো দিয়ক। AGPৰ ফালৰ পৰা আলোচনাৰ বাবে আপোনালোকে সাজু হৈ আছে, যদিহে তেওঁলোক নাই নাই, আমাৰ দৃষ্টিভংগী স্পষ্ট। অন প্ৰিন্সিপল কৈছোঁ যে ভোট বিভাজনটো ৰোধ কৰিবৰ কাৰণে এইটো প্ৰয়োজন, জনতাৰ কাৰণে প্ৰয়োজন, অসমৰ কাৰণে প্ৰয়োজন, জাতীয় পৰিষদৰ কাৰণে নহয়। এইটো অসমৰ জনগণে বিচাৰি থকা আকাংক্ষাক আমি প্ৰতিফলিত কৰি, কাৰণ গাঁৱে ভূঞে ঘূৰি ফুৰিছোঁ। গাঁৱে ভূঞে ঘূৰি ফুৰোঁতে মানুহৰ মনৰ অনুভৱটো, হৃদয়ৰ যিটো আবেদন, সেইটো উপলব্ধি কৰি আমি Day 1ৰ পৰা কৈ আহিছোঁ আৰু সেইটো আমি অলৰ অচৰ অটল হৈ আছোঁ। ৰাইজৰ দলো থাকিব একেলগে যদি হয়। ভোট বিভাজন নহ'বলৈতো সেইটোৱে কথা, যিটোৱে কথা। আৰু মানে কি ৰাজনৈতিক মিত্ৰতা এইবোৰ চলি থাকিব, কিন্তু প্ৰেক্টিকেলি আমাৰ দলে এতিয়া আমাৰ দলৰ নিজৰ দলীয় সংগঠন সুদৃঢ় কৰিব পৰাকৈ আমি আমাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। সেইটোত আমি সৰ্বাধিক গুৰুত্ব দিছোঁ যাতে আমাৰ দলটো মাটিত শক্তিশালীভাৱে আমি থিয় কৰাব পাৰোঁ, তাৰ প্ৰচেষ্টা চলি আছে। আপুনি মৃত্যুতা হোৱাৰ আগেয়ে যে বিৰোধীয়ে মুখ্যমন্ত্ৰী কৰা পাৰ্টি হিচাপে প্ৰচেছ কৰিছে নেকি? ক'ত কৰিছে, ক'ত কৈছোঁ? নাই কোৱা, ক'তো কোৱা নাই। মই দেখুৱাই দিওঁ, মই নকওঁ তেনেকুৱা কথা, মই পলিটিকেল মানুহ। থেংক ইউ, ধন্যবাদ।